মা, অ' মা। সৰু তই আহিলি? অ' মা, তোৰ গাটো বেছি বেয়া লাগিছে নেকি? শুই আছ যে? ভাগৰ ভাগৰ লাগি আছে, সেইকাৰণে শুই আছো। অকলে অকলেনো কি বহি থাকিবি? তই পানী এগিলাচ খাবি নেকি? নেলাগে মা, মই নিজেই লৈ খাম। সৰু, ডক্তৰে মোৰ কি হোৱা বুলি কৈছে ন? নাই মা, তোৰ বিশেষ একো হোৱা নাই। আজিকালি প্ৰায় মানুহৰে এনেকুৱা হয়, সকলোৱে ভাল হৈ যায়। তোৰো ভাল হ'ব মা, তই চিন্তা নকৰিবি। মই তোক চিকিৎসা কৰিম আৰু তোৰ সোনকালেই বেমাৰ ভাল হ'ব। সৰু, মই জানো মোৰ যিটো বেমাৰ হৈছে মোৰ আৰু কেতিয়াও ভাল নহয়। সিদিনাখন ডক্তৰে মোক সকলোবোৰ কথা খুলি কৈছে, তথাপিও ৰিপৰ্টটোলৈ ৰৈ আছিল। তই মোক কিয় মিছা কথা কৈছ? ৰিপৰ্টত কি আহিছে কচোন? ডক্তৰে সন্দেহ কৰা বেমাৰটোৱে হৈছে ন? মা, তই গম পাইছই যেতিয়া, তোক সকলোবোৰ কথা খুলি কোৱাই ভাল। মা, তোৰ কেঞ্চাৰ হৈছে, একেবাৰে লাষ্ট ষ্টেজ। তই চিন্তা নকৰিবি মা, আজিকালি এইবোৰ বেমাৰো ভাল কৰিব পাৰে। এইবোৰ বেমাৰৰ মেডিচিন ওলাল নহয়। মই তোক গুৱাহাটীলৈ লৈ যাম, গুৱাহাটীলৈ নি তোক চিকিৎসা কৰিম। তোৰ ভাল হৈ যাব, তই আকৌ আগৰ দৰে হৈ যাবি মা। মা, তই চিন্তা নকৰিবি। এইবোৰ মিছা আশা কৰি লাভ নাই সৰু। মই জানো কেঞ্চাৰ হ'লে মানুহ আৰু জীয়াই নাথাকে। কেঞ্চাৰ হ'লে মানুহ মৰিবই, যিমানেই মেডিচিন নোলাওক কিয়। মই এতিয়ালৈ যিমান কেঞ্চাৰ হোৱা মানুহ দেখিছোঁ, সকলোকে মৰাই দেখিছোঁ। মই আগৰ দিনৰ মানুহ হ'লোঁ বুলিয়ে ময়ো কথাবোৰ বুজি নাপাওঁ বুলি নেভাবিবি। গোবিনৰ মাক সিদিনাখন মৰিছে, তাইও জানো কেঞ্চাৰ বেমাৰতে মৰা নাই? মোৰ এইবোৰ চিকিৎসা কৰিবলৈ একো মন নাই। এইবোৰ এনেই মিছা টকা পইচা খৰচ কৰি লাভ নাই। মোৰ খালি এটাই আশা, তোৰ বিয়াখন যদি মই চাই যাব পাৰিলোঁ হয়, মই শান্তিৰে চকুহাল মুদিব পাৰিলোঁ হয়। নহয় মা, চিকিৎসা কৰিলে কেইদিনমান জীয়াই থাকে। তোক মই চিকিৎসা কৰিম, তই জীয়াই থাকিব লাগিব। এৰাও, যিটো হাতত ধন টকা পইচা আছে, চিকিৎসা কৰিব পাৰে, সিয়ে মাকক এৰি চহৰত থাকিবলৈ ল'লে। তইনো হাজিৰা কৰা পইচাকেইটাৰে মোৰ ইমান ডাঙৰ বেমাৰটো কেনেকৈ চিকিৎসা কৰিবি? গতিকে মিছাতে টকা পইচাবোৰ খৰচ কৰিব নালাগে। মোৰ বেমাৰৰ নামত খৰচ কৰা টকাকেইটা তই থৈ দে, তোৰ কামত আহিব সেই টকাকেইটা। তই তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰ। হ'ব মা, তই এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে। দাদাবো যিহেতুকে গুৱাহাটীতে আছে, গতিকে তই চিন্তা নকৰিবি। মই তোক কাইলৈ তাত থৈ আহিমগৈ। আৰু দাদাই কিয় চিকিৎসা নকৰিব? কৰিব লাগিব সি। হ'ব দে, সেইবোৰ পিছত কি হয় হৈ থাকিব। তই যা, মুখ হাতকেইটা ধুই আহগৈ। মই ভাত বনাই থৈছোঁ, ভাতকেইটা খাই লহি। মা, আজিৰ পৰা আৰু তই ভাত নবনাবি। আজিৰ পৰা ভাত মই বনাম আৰু ঘৰৰ সকলো কাম মই কৰিম। হ'ব দেও, মোক পাৰালৈ কৰি থাকিব দেচোন। নোৱাৰা হ'ম যেতিয়া, তেতিয়াতো তয়েই কৰিব লাগিব। আৰুনো কোন আছে কৰিবলৈ? মই ভাত বাঢ়োগৈ, তই আহ। ভগৱানে আৰু আমাক কিমান ধৈৰ্য পৰীক্ষা নলয়। মা নোহোৱা কথাটো দেখোন মই ভাবিবই নোৱাৰোঁ। মই আজি দাদাৰ লগত কথা পাতিব লাগিব, দাদাক ক'ব লাগিব। হেল্ল' দাদা। অঁ ভাইটি, ক। দাদা, ডাঙৰ খবৰ এটা আছে। ডাঙৰ খবৰ? কি? দাদা, মাৰ কেঞ্চাৰ হৈছে। কি? মাৰ কেঞ্চাৰ হৈছে? অঁ দাদা, একেবাৰে লাষ্ট ষ্টেজ। যাৰ যিটো হ'বলগীয়া আছে সেইটো হ'বই। তই মইনো এতিয়া সেইবোৰকে ভাবি থাকি কি পাম? দাদা, হ'লেও মাৰ শান্তিৰ কাৰণে মই ভাবিছোঁ মাক তহঁতৰ ঘৰতেই ৰাখি বিবৰুৱা হস্পিটেলতেই অলপ চিকিৎসা কৰাম। ভাইটি, কেঞ্চাৰ বেমাৰ এনেও ভাল নহয়, তাতে আকৌ লাষ্ট ষ্টেজ। লাষ্ট ষ্টেজত চিকিৎসা কৰিলে ভাল হ'ব জানো? ভাল হওক নহওক সেইটো কথা নহয়, কিন্তু মায়ে মনত অলপ শান্তি পাব। কিন্তু ভাইটি, মা ইয়াত থাকি অলপ অসুবিধা পাব নেকি? অসুবিধা? অসুবিধা আকৌ কিয় পাব? চা দাদা, দুটাকে ল'ৰা থাকি যদি মাক এই অন্তিম সময়ত অকণমান চিকিৎসা কৰি শান্তি দিব নোৱাৰোঁ, তেনেহ'লে মায়ে মনত বহুত কষ্ট পাব। বাৰু হ'ব দে। দাদা, আমাৰ গাঁৱৰ পৰা যে যায় বাছখনতেই মাক উঠাই দিম। তই বাছ ষ্টেণ্ডত ৰৈ থাকিবিহি, মাক লৈ যাবি। মই কাইলৈ যাব নোৱাৰিম, মই দুদিনৰ পিছত গৈ আছোঁ। টকা পইচা অলপ যোগাৰ কৰিব লাগিব নহয়। হ'ব দে, মোৰো সময় নাই, তথাপিও যাম দে। হ'ব দে, মই এতিয়া ৰাখিছোঁ। হ'ব দে। মা, মই দাদাক ফোন কৰিছিলোঁ, তই কাইলৈ ৰাতিপুৱাই দাদাহঁতৰ তালৈ যাব লাগিব। আমাৰ গাঁৱৰ পৰা যে যায় বাছখন, সেই বাছখনতে মই তোক উঠাই দিম আৰু দাদা বাছ ষ্টেণ্ডত ৰৈ থাকিব। সৰু, তই ঘপককৈ ক'লি হয় মই দাদাৰে ঘৰলৈ যাব লাগিব বুলি, কিন্তু সিহঁতৰ ঘৰলৈ জানো সুদা হাতখনে গ'লে ভাল হ'ব? কিবা এটা লাগিব নহয়। চহৰত শাক পাচলিৰ দামহে যি। আমাৰ বাৰীৰ পৰাই শাক পাচলি কেইডালমান নিব পৰা হ'লে ভাল আছিল। এতিয়া মোৰ গোটাবলৈও সময় নাই। হ'ব দে মা, মই যি পাওঁ গোটাই মেলি দিম বাৰু। ভজা চাউল 2 অনামানো ভাজি ল'ব লাগিব, আগতে দাদাৰে যি ভাল পায় ভীমকলেদি খাবলৈ। হ'ব দে মা, ল'বি বাৰু। বহুত দিনৰ মূৰত ডাঙৰ মুখখন দেখা পাম। মই যাম বুলি শুনি চাগে সি বৰ ভাল পাইছে। হ'ব দে, তই এতিয়া সেইবোৰ চিন্তা কৰি থাকিব নালাগে, অকণমান আৰাম কৰি থাক গৈ যা। ময়ূৰী। অঁ, তুমি পালাহি? বৰ ডাঙৰ কথা এটা হ'লো। কি হ'লনো? পইচাখিনি নিদিলে নেকি মানুহজনে? সেইটো কথা নহয় অ', ভাইটিয়ে ফোন কৰিছিলে আজি। তোমাৰ ভাইটিয়েনো এনেই ফোন কৰিবনে? তাকো চাগে পইচা দৰকাৰ হ'ল, সেইকাৰণে ফোন কৰিছে চাগে তোমাক। পইচাৰ কাৰণে নহয়, মাৰ কেঞ্চাৰ হৈছে। কি? কেঞ্চাৰ হৈছে যদি ভালেই হৈছে, মৰিলেও মৰক, এনেই পইচা পাতি বিচাৰি আমাক আউল কৰি থাকে।
ভাইটিয়ে কৈছে মাক হেনো ইয়াতেই চিকিৎসা কৰিব, গতিকে মাক ইয়াতেই দুদিনমান থকাৰ কথা কৈছে দেখোন। কি নালাগে দেই, তুমি মানা কৰি দিয়া। আমাৰ সময় নাই বুলি ক'বা, এনেওতো আমাৰ সময় নাই দিয়াচোন, আমি ইফালে সিফালে গৈয়ে থাকোঁ। আৰু মা যদি ইয়াত থাকেহি মাক কোনে চোৱা চিতা কৰিব? মই হ'লে নোৱাৰিম দেই, এনেই এইবোৰ আপদ চপাই ল'ব নালাগে। ৰ'বাচোন, তুমি কিয় তেনেকৈ কৈছা? সিহঁতে নিজেই ফোন কৰি আহিম বুলি কৈছে, মইনো কেনেকৈ মানা কৰোঁ? আহক দিয়া, দুদিনমান ৰাখি পঠিয়াই দিম। যি কৰা কৰা, মোক কিন্তু আলমাৰি থাকিবলৈ নক'বা, মই নোৱাৰোঁ। আৰু বেছি দিন থাকিব নোৱাৰে কিন্তু কৈ দিছোঁ, এইকেইদিনতে আমাৰ মাও অহা কথা আছে। হ'ব দিয়া, কি হয় পিছত দেখা যাব। মোৰ বৰ ভোক লাগিছে, মোক কিবা এটা খাবলৈ দিয়া। তুমি যোৱা, ফ্ৰেছ হৈ লোৱা। মই আজি তোমাৰ কাৰণে পায়স বনাইছিলোঁ। অ' হয় নেকি? বহুত দিন পায়স খোৱাই নাই। ৰ'বা, মই ফ্ৰেছ হৈ লওঁ। কিয় আহিব লাগে বুইজনী? বেমাৰে আজাৰে এনেই মোক হাৰাশাস্তি কৰিবলৈ আহিছে। ইফালে মাও অহা কথা আছে। মা, বল ভিতৰলৈ, চেণ্ডেল খুলিব নালাগে বল। ইমান ধুনীয়া ঘৰটো আকৌ চেণ্ডেলটো খুলি নগ'লে বালি নোসোমাব জানো? একো নহয় বল। মা, তই লৈ বহ। ডাঙৰ বোৱাৰী ক'ত? বোৱাৰীক দেখা নাই যে, মাত দেচোন। অঁ মাতিছোঁ ৰ। ময়ূৰী, ময়ূৰী ক'ত আছা? বৰ ভাগৰ লাগিছে। মা, ময়ূৰীয়ে কাম এটা কৰি আছে, আহিব ৰ, তই বহ। মোৰো বাহিৰত কাম এটা আছে, ময়ো যাওঁ। হ'ব দে, কাম আছে যদি যা। আপুনি পালেহি? অঁ বোৱাৰী, পালোহি দিয়া। এই মোনাটো লৈ যোৱাচোন। কি আনিছেনো মোনাটোত? বাৰীৰ পৰা সৰুৱে শাক পাচলি কেইটামান বুটলি ভৰাই দিছে। আৰু ডাঙৰে ভাজা চাউল খাই ভাল পায় যে, তাৰ কাৰণে চাউল কেইটামান ভাজি লৈ আহিছোঁ। ভীমকলেদি খাব পাৰিব। পইচা দিলে ইয়াত শাক পাচলি এভেইলেবল, কিয় শাক পাচলি আনিব লাগে? আৰু ভজা চাউল আমাৰ ঘৰৰ কুকুৰটোৱেও নাখায়। আগতে দেখোন ডাঙৰে ভজা চাউল খাই বৰ ভাল পাইছিল, সেইকাৰণেহে আনিছোঁ। এতিয়া ভাল নাপায়। হ'ব দিয়া নহ'লে, মই থকাকেইদিন ময়েই খাম আৰু। লুটুকণ, অ' লুটুকণ, এইফালে আহচোন। বাইদেউ আপুনি মোক মাতিছিল? ৰুমটো চাফা হ'লনে? অঁ বাইদেউ, হৈছে। ৰুমটো ঝাৰু মাৰি দিলেই হৈ গ'ল আৰু। এই বেগকেইটা ৰুমলৈ লৈ যা, আৰু ইয়াতে চাহ একাপ বনাই দিবি। বোৱাৰী, মই চাহ নাখাওঁ দিয়া, পাৰিলে মোক ভাতকেই কেইটামান দিয়া। ডক্টৰে মিঠাবোৰ বেছিকৈ খাবলৈ মানা কৰিছে। ভাত নাই নহয়? মইতো কালিয়ে আহিম বুলি খবৰ দিছিলোঁ, বোৱাৰীয়ে মোৰ কাৰণে ভাত কেইটামানো নথলেনে? আমি জোখত ভাত বনাওঁ, টাইমত আহি পালে তাৰে কেইটামান দিব পাৰিলোঁ হয়, কিন্তু আপুনি অহা দেৰি কৰিলে যেতিয়া আমি ভাত খায়েই উঠিলোঁ। হয় নেকি? হ'ব দিয়া নহ'লে। ৰ'ব, মই আপোনাক বেলেগ কিবা এটাকে খাবলৈ দিওঁ। আপুনি চাফাকৈ ভৰি হাত মুখ হাতকেইটা ধুই আহকগৈ। ইমান লেতেৰাকৈ আহিছে, আৰু গাঁৱৰ পৰা টাউনলৈ আহিছে। আপুনি জানো বেলেগ এযোৰ কাপোৰ পিন্ধি আহিব নোৱাৰিলে? সেইযোৰ কাপোৰ পিন্ধি আহিছে। এই বোৱাৰী, মই হৈছোঁ গাঁৱৰ মানুহ। গাঁৱততো এইবোৰ কাপোৰে পিন্ধি মানুহে ফুৰিবলৈ যায়। গাঁৱৰ মানুহে পিন্ধে এনেকুৱা কাপোৰ, কিন্তু আমাৰ ইয়াত কোনেও নিপিন্ধে। মোৰ লগৰ কোনোবা আহিলে আপুনি এইবোৰ কাপোৰ পিন্ধি সিহঁতৰ সন্মুখলৈ নাহিব। হ'ব বোৱাৰী। লুটুকণ, যা, বেগকেইটা লৈ যা, আৰু পাকঘৰলৈ আহিবিচোন। হ'ব বাইদেউ। সৰুৱে বা ঘৰত কি কৰিছে? মই ইয়ালৈ আহি ভুলেই কৰিলোঁ নেকি? ল'ৰাটোৱে অকলে অকলে ৰান্ধি বাঢ়ি খাইছেনে নাইনে? আইতা, অ' আইতা। আইতা, আপোনাৰ টোপনিয়ে ধৰিছে নেকি? নাই দে, মই এনেই বাগৰিহে আছোঁ। আইতা, মোৰ ভাত হ'ল, আপুনি ভাত খাই যদি ভাতকেইটা বাঢ়ি দিওঁ। আমাৰ ডাঙৰ আহিল জানো? নাই আইতা, দাদালৈ ৰৈ থাকিলে আপোনাৰ দেৰি হ'ব। দাদা কিমান সময়ত আহে ঠিক নাই। আপুনি দুপৰীয়াও ভাত খোৱা নাই, আপুনি সোনকালে খাই লওক। সিনো ইমান ৰাতিলৈ ক'ত ঘূৰি ফুৰে? নাজানো আইতা, এইখন ঘৰৰ মানুহবোৰৰ ৰেহৰূপ বুজিয়ে নাপাওঁ। কোন কেতিয়া ক'লৈ যায়, কিমান সময়ত ক'ৰ পৰা আহিব, কোনো ঠিক নাই। হয় নেকি? যা, তই নহ'লে মোৰ কাৰণে ভাতকেইটা ৰুমলৈকে লৈ আহগৈ। মই ডাইনিঙত বহি ভাত খালে বোৱাৰীয়ে অসুবিধা পাব পাৰে। হ'ব আইতা, মই আপোনাৰ ভাতকেইটা ৰুমলৈ লৈ আহিম। অংকিত, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা কোৱা? মইতো তোমাক আগতেই কৈছিলোঁ, মাক কেইদিনমানহে ৰাখিম বুলি। এতিয়া তোমাৰ মা নোযোৱাই হ'ল যে? ৰ'বাচোন, মা আহিছেহে, কেইদিন হৈছেনো? কি কেইদিন হৈছে? মা অহাটো আজি এসপ্তাহেই হ'ল। তোমাৰ পঠিয়াই দিব মন যোৱা নাই যদি এটা কাম কৰা, মাক ভাড়াঘৰ এটাকে চাই দিয়া। কাইলৈ পৰহিলৈ মোৰ মা দেউতা আহিব ইয়ালৈ। হ'ব দিয়া, কিবা এটা কৰিব লাগিব। মা, বহিছ? অঁ, বহি আছোঁ। ডাঙৰ, মোক ডক্টৰৰ ওচৰলৈ কেতিয়া নিবি ন? মই অহাটো আজি এসপ্তাহেই হ'ল। ঘৰখন এৰি ইয়াত এনেকৈ থাকিব নোৱাৰিম নহয়। সোনকালে ডক্টৰক দেখাই ঘৰলৈ যাবগৈ লাগে। মা, মই ডক্টৰৰ লগত কথা পাতিছিলোঁ। তোৰ যিটো বেমাৰ হৈছে, ডক্টৰে কৈছে এই বেমাৰটোত চিকিৎসা কৰি কোনো লাভ নাই। গতিকে এনেই ডক্টৰক দেখাই টকা পইচাবোৰ খৰচ কৰি কোনো দৰকাৰ নাই। তাৰ সলনি সেই পইচাকেইটাৰে তোৰ কাজ সকামে ভালদৰে পাতিব পাৰিম। ডাঙৰো, সৰুলৈ ফোন এটা লগাই দেচোন, মোৰ তালৈ বৰকৈ মনত পৰিছে অ'। হ'ব দে মা, মোৰ অফিচলৈ দেৰি হৈছে, অফিচৰ পৰা আহি ফোন লগাই দিম, তই তাৰপিছত কথা পাতিবি। হ'ব দে, যা নহ'লে, তোৰ যদি দেৰি হৈছে। মানুহজন অফিচলৈ যোৱাৰ সময়ত আপুনি এনেকৈ কান্দি দেখাইছে যে? বোৱাৰী, মই ইয়াত ডক্টৰক দেখাবলৈ আহিছিলোঁ, কিন্তু আপুনি যে ইয়াত ডক্টৰক দেখাবলৈ আহিছে, আপুনি কি টকা পইচা এগালমান হাতত লৈ আহিছে নেকি? টকা পইচা নহ'লে ডক্টৰে চাব নেকি?
মানুহজনৰ আজি 2 মাহেই হ'ল দৰমহা হোৱা নাই। আপোনালোকে আকৌ এইবোৰ কথা বুজি নাপায় নহয় ক'লেও। আপোনাৰ জানো এইটো সৰু সুৰা বেমাৰ হৈছে? এইটো বেমাৰ ডক্টৰক দেখাব লগা হ'লে কিমান টকা লাগিব আপুনি জানে? মানুহজনৰ হাতত পইচা পাতি আছেনে নাই সেইবোৰ হ'লে খবৰ নাই। হেল্ল', ভণ্টি বা মোক মোবাইলটো লাগিছিল। তই কিয় ইমান দেৰি কৰিছ মোবাইলটো দিওঁতে? ভিনদেউক ক'লিনে নাই? ৰহ, পূজালেনো কেইদিন আছে? তোক মই কোৱা নাই জানো পূজাতে মোবাইলটো দিম বুলি? বিনিয়েৰক কৈয়ে আছোঁ, বিনিয়েৰেও দিম বুলি কৈছে। হ'ব দে, পূজাত কিন্তু দিব লাগিব দেই। হ'ব দিম বুলি কৈছোঁ নহয়। শুনচোন, তই মাক কাইলৈ পৰহিলৈ মানে ইয়ালৈ পঠিয়াই দিবি। মা বহুত দিন অহা নাই অ'। মোৰ মনটো বৰ বেয়া লাগি আছে মা অহা নাই কাৰণে। তই যদি সময় মিলাব পাৰ তইও আহিবি। হ'ব দে বা, মায়ে মই যাম বাৰু। হ'ব দে, এতিয়া ৰাখিছোঁ। আপুনি আপোনাৰ ৰুমলৈ যাওক। এনেকৈ সন্মুখৰ ৰুমত বহি নাথাকিব। মানুহে আহি দেখিলে মোৰ গোটেই মান সন্মান যাব। যিবোৰহে কাপোৰ পিন্ধি আছে আপুনি। মই কাম এটাৰ কাৰণে বাহিৰলৈ যাব লাগিব। লুটুক কিবা কিবি কাম কৰিবলৈ কৈছোঁ। আপুনি আকৌ তাৰ লগত কথা পাতি তাৰ কামবোৰ এনেই ক্ষতি কৰি নাথাকিব। হ'ব বোৱাৰী, মোক চিকিৎসা কৰিবলৈ টকা নাই, মোক থাকিব দিব নোৱাৰে, কিন্তু তাই বনীয়েকক মোবাইলো দিব পাৰে। আৰু মাকলৈ মনত পৰি আছে, মাকক মাতি পঠিয়াইছে। মই শুনিছোঁ নহয় ল'ৰাটোক তাই কালি কি বুলি কৈছে। তাই পঠিয়াই দিবলৈ দিছে মোক। যামগৈ বোৱাৰী, মই ইয়াত বেছিদিন নাথাকোঁ, তুমি চিন্তা নকৰিবা। লুটুকো ন? কি আইতা? বোপায়ো, ভাত হ'লনে? আইতা, ভাত বনোৱাই নাই নহয়। বাইদেউ ওলাই গৈছে। বাইদেউ আহি যেতিয়া বনাবলৈ ক'ব তেতিয়াহে বনাব পাৰিম। তাইনো ক'লৈ গৈছে তই গম পাওঁনে? তাই যোৱা দেখোন বহুত সময় হ'ল। গম নাপাওঁ নহয় আইতা। মোৰ বৰ ভোক লাগিছে। চাহকে একাপ দে, নহ'লে চাহকে খাওঁ। হ'ব আইতা, মই আপোনাক চাহ বনাই দি আছোঁ ৰ'ব। ইয়ালৈ বেমাৰ দেখুৱাম বুলি আহিছিলোঁ, কিন্তু এতিয়া ডক্টৰৰ ওচৰলৈ যাবলৈ তাৰ সময়ো নাই, হাতত হেনো পইচাও নাই। বোৱাৰীয়ে কৈছে দেউতাক ঢুকোৱাৰ পিছত মই কিমান কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম বন কৰি তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। ভাবিছিলোঁ সি পঢ়া শুনা কৰিব পাৰিলে চাকৰি কৰিব, আৰু চাকৰি পালে ভায়েকক পঢ়াবলৈ তাৰ অসুবিধা নহ'ব। প্ৰথম চাকৰি ইণ্টাৰভিউ দিবলৈ যেতিয়া যায়, হাতত টকা পইচা নথকাৰ কাৰণে বিয়াত দিয়া সোণৰ ফুলি এযোৰ আছিল, তাকো বিক্ৰী কৰি দিলোঁ। মনতে ভাবিছিলোঁ চাকৰিটো হয় যদি আৰু আমাৰ ঘৰখনলৈ সুখ শান্তি ঘূৰি আহিব, সৰু ল'ৰাটো ভালদৰে পঢ়া শুনা কৰিব পাৰিব। সৌৱা এতিয়া মাককেই ইমান অৱহেলা, আকৌনো ককায়েক ভায়েকক কি চাব? তাক পঢ়োৱা শুনোৱা দূৰৰে কথা। টকাৰ অভাৱতে সৰু ল'ৰাটোক পঢ়াবই নোৱাৰিলোঁ। এতিয়া সি গাঁৱতে ইফালে সিফালে হাজিৰা কৰিয়ে চলি আছে। কি কৰিব আইতা, দাদাটো বহুত ভাল মানুহ আছিল, কিন্তু বাইদেউৰ কথামতে উঠা বহা কৰি কৰি দাদা একেবাৰে নিজৰ অস্তিত্ব হেৰুৱাই পেলালে। বাইদেৱে যি কয় এতিয়া দাদাই তাকেই শুনিব লাগে। হয় দে, কি কৰিবি আৰু, সময়ৰ লগে লগে সকলো সলনি হৈ যায়। মই আপোনাক তেতিয়া ওলাই যাওঁতে কি বুলি কৈ থৈ গৈছিলোঁ? ইয়াৰ লগত কথা পাতি ইয়াৰ সময় নষ্ট নকৰিব বুলি কৈছিলোঁ নে নাই? বাইদেউ, আইতাই মোৰ লগত কথা পতা নাই নহয়। আইতা হেনো ভোক লাগিছে, ভাত বনাইছোঁ নে নাই চাবলৈ আহিছে। বেমাৰী মানুহৰ ইমান ভোক লাগি থাকেনে? লুটু, তই কাম এটা কৰ, মই বাহিৰতে খাই আহিলোঁ। দাদাই হেনো নাখায়। তই দালি বনা আৰু আলু পিটিকা বনাই ভাত কেইটামান বনাই এই বুঢ়ীজনীকো দে, আৰু তয়ো খা। হ'ব বাইদেউ। আইতা, আপুনি আৰাম কৰি থাকগৈ, মই কুকাৰতে খাওঁতকৈ বহাই দিওঁ। হ'ব দে। ময়ূৰী, মাক এবাৰ ডক্টৰক দেখাব লাগিছিল, নহ'লে ভাইটিয়ে কি বুলি ভাবিব? সি বহুত আশা কৰি মাক ইয়ালৈ পঠিয়াইছিল। একো দৰকাৰ নাই টকা পইচাবোৰ খৰচ কৰিবলৈ। শুনা, কাইলৈ মোৰ মা আৰু ভণ্টি আহিব। পাৰিলে আহোঁতে তুমি খাচী মাংস 1 কেজি লৈ আহিবা। আৰু এটা কথা শুনা, মোৰ মা আৰু ভণ্টি আহি ইয়াৰ পোৱাৰ লগতে তোমাৰ মা কিন্তু ইয়াত থাকিব নোৱাৰিব। তোমাৰ মা যদি ইয়াত থাকিব লাগে তেনেহ'লে মই কিন্তু ঘৰৰ পৰা ওলাই যাম। পাৰে যদি তুমি মাৰ কাৰণে ভাড়া ঘৰ এটা ঠিক কৰা। হ'ব দিয়া, মই ভাড়া ঘৰ এটা পাইছোঁ বাৰু। মাক কিবা এটা বুদ্ধি কৰি তালৈ লৈ যাব লাগিব। মোৰ ল'ৰা বোৱাৰীয়ে মোৰ কথা এনেকৈ ভাবিছে। নাই, মই কাইলৈ ৰাতিপুৱাই ঘৰলৈ গুচি যামগৈ। কেনেকৈ কি কৰা কৰা। ৰ'বা, মই মাৰ ওচৰৰ পৰা আহোঁগৈ। মা, ডাঙৰ মা, পৰহিলৈ তোক ডক্টৰক দেখাম, গতিকে তোক যিখন হস্পিটেলত দেখাম বুলি ভাবিছোঁ সেই হস্পিটেলখনৰ ওচৰতে ভাড়াঘৰ এটা লৈছোঁ। তই তাতেই থাকিব লাগিব, কাৰণ আমাৰ ইয়াৰ পৰা হস্পিটেললৈ বহুতখিনি দূৰ। সদায় অহা যোৱা কৰি থকাটো দিগদাৰ হ'ব নহয়। ডাঙৰ, মই আগতকৈ অকণমান গাটো ভাল পাইছোঁ, গতিকে মই আৰু ডক্টৰক নেদেখাওঁ বুলি ভাবিছোঁ। কাইলৈ ৰাতিপুৱাই মই ঘৰলৈহে যাওঁগৈ নেকি। হয় নেকি মা? হ'ব দে, নহ'লে তই যদি ঘৰলৈ যাব খুজিছ তেনেহ'লে মই সেই গাঁৱলৈ যোৱা বাছখনতে তোক উঠাই দিম আৰু ভাইটিক ফোন কৰি দিম। তই আমাৰ ইয়াত থাকি বেয়া পালি নেকি মা? নাই কিয় বেয়া পাম? তোৰ ঘৰ মানে মোৰ ঘৰ নহয় জানো? নিজৰ ঘৰত থাকি কোনোবাই জানো বেয়া পায়? তই আকৌ মই ডক্টৰক নেদেখুৱাৰ কাৰণে বেয়া নাপাবি। হ'ব দে, নাপাওঁ। তই ৰাতিয়ে বেগ চেগ বান্ধি থৈ দিবি মা, মই কাইলৈ ৰাতিপুৱাই তোক বাছখনত উঠাই দিমগৈ। হ'ব দে। ৰক্ষা, বাচিছোঁ কেনেবাকৈ। তই চিন্তা নকৰিবি ডাঙৰ, মই তহঁতক কষ্ট দি ইয়াত নাথাকোঁ। মইনো কেইদিন জীয়াই থাকিম? এনেওতো মৰিবই লাগিব, বয়স হৈ আহিছে। যিকেইদিন জীয়াই থাকোঁ সেইকেইদিন গাঁৱতে সৰুৰ লগত হাঁহি ফূৰ্তিৰে থকাই ভাল। তহঁতৰ দৰে বিলাসী জীৱন কটোৱা মানুহৰ লগত আমাৰ দৰে মানুহ থাকিব নোৱাৰিম। সৰু, সৰু। মা, তই গুচি আহিলি? সৰু, মই গুচি আহিলোঁ।
মা তোৰ গাটো ভাল পাইছনে? ডক্তৰক দেখালিনে? ডক্তৰে কি বুলি কৈছে? অঁ বোপা, মই ডক্তৰক দেখালোঁ। ডক্তৰে মোৰ বেমাৰ ভাল হোৱা বুলি কৈছে। মোৰ আৰু একো নহয় অ', মই ভাল হৈ গ'লোঁ। মা তই কান্দিছ যে? তই মোক বৰ আশাৰে পঠিয়াইছিলি অ' তোৰ ককায়েৰে মোৰ চিকিৎসা কৰিব বুলি। কিন্তু এতিয়া সি তোৰ সেই আগৰ ককায়েটো হৈ থকা নাই। তাৰমানে কি হ'ল মা? মোক চিকিৎসা কৰিবলৈ তাৰ হাতত টকা নাই অ'। কি? ভোক লাগিলে ভাত কেইটামান দিব বুলি আশা পালি থাকিব লাগে। পিয়াহ লাগিলে পানী এগিলাচ খাব নোৱাৰোঁ। মই তাৰ ঘৰত থাকি বৰ কষ্ট পালোঁ অ' সৰু। আৰু কি জানো, কালি সি মোক কৈছে মোক হেনো সি ভাড়া ঘৰত ৰাখে। তাৰ ঘৰত শহুৱে শাহুৱে কাঢ়িব যে, তাৰ ঘৰত থাকিবলৈ মোৰ বাবে জেগা নাই। গতিকে মোক আৰু কেইদিনমান ৰাখিব, কিন্তু মোক ভাড়া ঘৰত ৰাখিব। গতিকে মই তোৰ ওচৰলৈ গুচি আহিলোঁ সৰু। মোৰ যিমানেই যি নহওক, তই মোক আৰু কলৈকো নপঠাবি অ'। মই তোৰ লগতেই থাকি মৰিব খোজোঁ। সি তোক এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ মা। তই চিন্তা নকৰিবি, তোৰ চিকিৎসা মই কৰিম। প্ৰয়োজনত ঘৰৰ ভেটি মাটি সকলো বিক্ৰী কৰি দিম, তথাপিও মই তোক চিকিৎসা কৰিম। নালাগে বোপাই, মইতো এনেও কেইদিনমানৰ পিছত মৰিয়ে থাকিম। তোক মই মাৰি থৈ যাব নোৱাৰোঁ। এই ঘৰৰ ভেটি মাটি বিক্ৰী কৰি তই যেনিবা মোক চিকিৎসা কৰিবিয়ে, মই মৰাৰ পিছত তই কি কৰিবি? গতিকে মই যিকেইদিন থাকোঁ হাঁহি ফূৰ্তিৰে তোৰ লগত থাকিব পাৰিলেই হ'ল। তই এইবোৰ সা সম্পত্তি বিক্ৰী কৰিব নালাগে। মা ভিতৰলৈ আহ, তোৰ চাগে ভাগৰ লাগিছে ন? মোৰ বৰ পিয়াহ লাগিছে। ভিতৰলৈ আহ, মই টকালৈ তই চিন্তা নকৰিবি।